Welcome to my channel. A video to my 2017 sonor HSLC exam or maths or খ খাকাৰ কুৱেশ্যন কেইটামান সলভ কৰিবলৈ লৈছো। খ খাকাৰ প্ৰতিটো কুৱেশ্যনৰে 2 নম্বৰকৈ দিয়া থাকিব। প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 13 ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55ৰ গসাগু উলিওৱা। গসাগু উলিয়াবলৈ কৈছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি। ইউক্লিডৰ কলন বিধিটো কি আছিল? বিভাজন কলন বিধিটো যদি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b হয় তেতিয়াহলে দুটা অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = b³ + r হয়, য'ত r হৈছে r ৰ মান ক'ৰ পৰা ক'লৈকে থাকিব, শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ কিন্তু বিতকৈ সৰু, আৰু এই বিটো হৈছে ভাজক, এইটো হৈছে ভাজ্য, এইটো হৈছে ভাগফল আৰু এইটো হৈছে ভাগশেষ। এইটো হৈছে ইউক্লিডৰ বিভাজন কলন বিধি। এতিয়া আমি এই কলন বিধিটো ব্যৱহাৰ কৰি গসাগু উলিয়াম। দিয়া আছে আমাৰ নাম্বাৰ কেইটা কি 210 আৰু 55। ইউক্লিডৰ বিভাজন বিধি প্ৰয়োগ কৰিবলৈ আমি কি কৰিব লাগিব? যিটো ডাঙৰ নাম্বাৰ সেইটো সৰুটোৱে হৰণ কৰিব লাগিব। গতিকে মই হৰণ কৰি লওঁ, 210টো ডাঙৰ, গতিকে 55ৰে হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ দিলে কিমান হ'ব চাওঁ, 3 × 5 = 15, 3 × 5 = 15, 16। বিয়োগ কৰিলে পাওঁ এইটো 5, এইটো 10, 10ৰ পৰা 6 গ'লে 4। কি হ'ল? ভাগশেষটো 45 হ'ল। যেতিয়ালৈকে ভাগশেষ শূন্য নহয় তেতিয়ালৈকে আমি কি কৰিম? হৰণ কৰি গৈ থাকিম। গতিকে প্ৰথম ষ্টেপত কি লিখিম? এতিয়া ষ্টেপ 1ত 210 ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি পাওঁ 210 = 210 মানে a, b মানে এইটো ভাজক 55, q মানে ভাগফল আৰু r মানে কি? এইটো ভাগশেষ, এইটো পালোঁ। এতিয়া এই যিটো ভাগশেষ ওলাইছে প্ৰথম ষ্টেপত, সেই ভাগশেষটোৱে আকৌ প্ৰথম ভাজকটোক আমি কি কৰিম? হৰণ কৰিম। মানে 45ৰে 55ক হৰণ কৰিম। কেইবাৰ যাব? একবাৰ যাব, এইটো হ'ব 45। গতিকে মাইনাছ কৰিলে কিমান হ'ব? 10 হ'ব। গতিকে ষ্টেপ 2ত লিখিম ইউক্লিডৰ বিভাজন কলন বিধি মতে 55 = 45 × 1 + 10। যিহেতু ভাগশেষ শূন্য হোৱা নাই, গতিকে এতিয়া থাৰ্ড ষ্টেপত কি কৰিম? এইটোৱে, এই ভাগশেষটোৱে তাৰ আগৰ যিটো ভাজক আছে তাক আমি হৰণ কৰিম। তাৰ মানে 45ক হৰণ কৰিম। কেইবাৰ যাব? 4 বাৰ, এইটো 40। গতিকে ভাগশেষ কিমান হ'ল? 5। গতিকে ষ্টেপ 3 তেতিয়া লিখিম কি? ইউক্লিডৰ কলন বিধি মতে 45 = 10 × 4 + 5। যিহেতু ভাগশেষ শূন্য হোৱা নাই, গতিকে এই ভাগশেষৰে আকৌ আগৰ ভাজকটোক হৰণ কৰিম। কেইবাৰ যাব? 2 বাৰ। এতিয়া কি হ'ল? ভাগশেষটো শূন্য হ'ল, গতিকে ইয়াৰ পিছত আমি এতিয়া হৰণ কৰিব নালাগে। গতিকে ষ্টেপ 4 10 = 5 × 2 + 0। যিহেতু ভাগশেষ শূন্য, গতিকে নিৰ্ণয় গসাগু কিমান হ'ব? এই লাষ্টত যিটো ভাজক থাকে সেইটোৱে হ'ব। তাৰ মানে এইটো ভাজকটো 5, মানে 5, এইটো এনচাৰ। গতিকে কুৱেশ্যন নম্বৰ 13টো হ'ল। এতিয়া কুৱেশ্যন নম্বৰ 14।
কুৱেশ্যন নম্বৰ 14 দিয়া আছে তলত দিয়া সমান্তৰ প্ৰগতিটোত মুঠ পদৰ সংখ্যা উলিওৱা দিয়া আছে 7, 13, 19, ... 205 ইয়াত কেইটা সংখ্যা আছে সেইটো উলিয়াবলৈ দিছে আমি জানো যে সমান্তৰ প্ৰগতিবিলাকৰ সংখ্যাবিলাক প্ৰথম পদটো a1 বুলি কোৱা হয় দ্বিতীয়টো a2 তৃতীয়টো a3 ... আৰু লাষ্টৰটো an ধৰা হ'ল প্ৰগতিটোত থকা মুঠ সংখ্যা n দিয়া আছে an equal to কিমান 205 মানে এই লাষ্টৰ যেটো সংখ্যা এটো an বুলি ধৰি লৈছো এটো 205 বুলি দিয়া আছে আৰু an ৰ ফৰ্মুলাটো কি আছিল a plus n minus 1 into d d হৈছে সাধাৰণ অন্তৰ 205 য'ত a মানে কি প্ৰথম পদ এটো a1 গতিকে মান পাতি দিও 7 plus n minus 1 into d d মানে কি দ্বিতীয় পদ মাইনাস প্রথম পদ বা তৃতীয় পদ মাইনাস সেকেন্ড পদ বা an minus 1 কিমান হবে এটো 13 minus 7 হলে কিমান হবে 6 বা এটো 19 minus 13 কইলো 6 এ হবে গতিকে এটো 6 হবে এটো 205 গতিকে কিমান হবে 7 plus 6n minus 6 equal to 205 গতিকে হাতৰ পৰা 6 গলে 1 হ'ব গতিকে এটো 6n 7 minus 6 মানে 1 1 টো ইফালে নিলে কি হ'ব মাইনাস হ'ব গতিকে এটো কিমান 204 imply 6n equal to 204 imply n equal to 204 by 6 হৰণ কৰিলে কেইবাৰ যাব 6 3 গুণ 18 ইফালে 24 6 4 গুণ 24 গতিকে মুঠ সংখ্যা কিমানটা 24 টা এনৰ মানটো কিমান হ'ব তেতিয়ালে 34 24 না 34 34 এইটো হ'ল এটা কোৱেশ্চন নম্বৰ 15 7,3 আৰু -4,5 বিন্দু সংযোগী ৰেখাক y অক্ষই কি অনুপাতত ভাগ কৰে দুটা বিন্দু দিয়া আছে এই বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ভাগ কৰে আমি জানো যে এইটো x অক্ষ এইটো y অক্ষ দুটা বিন্দু যাৰ স্থানাংক ক্ৰমে x1, y1 x2, y2 এইটো a বুলি নাম দিছো এইটো b যদি এই ৰেখাখণ্ডক p এটা বিন্দু যাৰ স্থানাংক x, y এই বিন্দুটোৱে যদি m আৰু n ভাগত ভাগ কৰে তাৰ মানে এৰ পৰা p লৈকে দূৰত্বটো m হ'ব p ৰ পৰা b লৈকে দূৰত্বটো n হয় তেতিয়া হলে এই বিন্দুটোৰ স্থানাংক x ৰ মানটো কি হ'ব mx2 plus nx1 by m plus n আৰু y স্থানাংকটো কিমান হ'ব my2 plus ny1 divided by m plus n এটো স্থানাংক জ্যামিতিত আছে গতিকে এটা বিন্দু দুটা আমাৰ দিয়া আছে এই বিন্দুটো ক্ৰমে এটো a বিন্দু যাৰ স্থানাংক x1, y1 এটো হৈছে 7,3 আৰু b বিন্দু যাৰ স্থানাংক x2, y2 এটো দিয়া আছে -4,5 এতিয়া x অক্ষাংকটো কি হ'ব x ৰ স্থানাংকটো x ৰ মান কিমান হ'ব mx2 plus nx1 divided by m plus n কিমান হ'ব মানটো পাতি দিও x2 মান এটো -4 গতিকে -4 পুট কৰিলে কিমান হ'ব -4m plus n into x1 x1 ৰ মানটো এটো 7 গতিকে 7n m plus n এটো m plus n টো এটো নাজানো m plus n এটোৱে পাতি দিছো
গতিকে এক্সৰ মান এইটো হ'ল ৱাইৰ মান কিমান হ'ব my2 প্লাছ ny1 ডিভাইডেড বাই m প্লাছ n ইকুৱেল টু y2 মানে এইটো 5 গতিকে 5m তাৰপিছত y1 মানে 3 গতিকে প্লাছ 3n ডিভাইডেড বাই m প্লাছ n গতিকে পি বিন্দুটোৰ স্থানাংক হৈছে ইমান আমাক কৈছে এই বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ভাগ কৰে মানে m:n এইটো উলিয়াবলৈ দিছে y অক্ষয় বুলি কৈছে y অক্ষত x ৰ মান সদায় শূন্য থাকে গতিকে আমি লিখিম y অক্ষত x = 0 থাকে গতিকে আমি ইয়াত x ৰ মান 0 পাতি m আৰু n টো উলিয়াই লওঁ গতিকে 0 = এইটো -4m plus 7n divided by m plus n m plus n এইটো 0 হ'ব নোৱাৰে কেতিয়াও গতিকে এইটো হৰণ হৈ আছে এফালে আহিলে পূৰণ হ'ব গতিকে 0 পূৰণ m plus n হ'লে 0 হ'ব এইটো হ'ব -4m plus 7n গতিকে -4m ক এফালে আনিলে কি হ'ব +4m এফালে থাকিল 7n গতিকে n টো এফালে আনিলে হৰণ হ'ব আৰু 4 টো এফালে নিলে কি হ'ব হৰণ হ'ব কি কৰিলো এই n টো বাওঁফালে আনিলে কি হ'ব এটো পূৰণ হৈ আছে হৰণ হ'ল আৰু এই 4 টো পূৰণ হৈ আছে সোঁফালে নিলে হৰণ হ'ল গতিকে m/n ইয়াৰ মানটো কিমান হ'ল তেতিয়াহলে 7/4 বা 7:4 এইটো এনসাৰটো ওলালে যদি আমাক এই পি বিন্দুটোৰ স্থানাংক উলিয়াব দিয়ে তেতিয়াহলে কি কৰিম আকৌ x আৰু y ৰ মানটো উলিয়াব লাগিব গতিকে এই ক্ষেত্ৰত মই আকৌ দেখুৱাম x ৰ মান কিমান হ'ব x = এইটো হৈছিল এতিয়া m আৰু n ৰ মান পাতিলে x ৰ মানটো ওলাব x ৰ মানটো 0 ওলাব কাৰণ y অক্ষত x ৰ মানটো 0 থাকিব গতিকে এইটো 0 ওলাব যদি ইয়াত পাতো m ৰ ঠাইত কিমান আছে 7 গতিকে পাতি কিনে দেখুৱাইছো বাৰু 7 হলে -28 হ'ব তাৰপিছত n ৰ মান হৈছে 4 গতিকে +28 ডিভাইডেড বাই m plus n 7 plus 4 এইটো 11 গতিকে কি হ'ল x ৰ মানটো 0 হ'ল ঠিক তেনেকৈ y ৰ মানটো কিমান হ'ব 5 * m m ৰ মান কিমান 7 5 × 7 = 35 যোগ 3 * n n ৰ মান 4 3 × 4 = 12 ডিভাইডেড বাই m plus n হলে 11 গতিকে কিমান হ'ল 7 এইটো 47/11 গতিকে x আৰু y ৰ মানটো হ'ল গতিকে এই বিন্দুটোৰ স্থানাংক কি হ'ব x, y হ'ব যাৰ মান x ৰ মান 0 আৰু y ৰ মান 47/11 এইটোৱে বিন্দু যিটো বিন্দুৱে এই ৰেখাখণ্ডক m:n মানে m অনুপাত n ত ভাগ কৰে গতিকে কুৱেশ্যন নম্বৰ 15 হ'ল ইয়াৰ পিছৰটো কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16 দিয়া আছে এটো ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা দিয়া আছে যদি 5 tan θ = 4 তেনেহলে 5 sin θ - 3 cos θ by 5 sin θ plus 2 cos θ ৰ মান উলিওৱা সলিউশন দিয়া আছে 5 tan θ = 4 ইয়াৰ পৰা কি কৰিম 5 tan θ মানে সৰি এটো tan θ টো এফালে ৰাখিছো এটো 4 by 5 পাব tan θ মানে sin θ divided by cos θ বজ্ৰ পূৰণ কৰিম 5 sin θ = 4 cos θ এতিয়া কি কৰিম 5 sin θ এইটো এইফালে আনিলে কি হ'ব -4 cos θ = 0 এইটো পালো এতিয়া আমাক যেটো উলিয়াব দিছে এইটো লিখিম 5 sin θ - 3 cos θ divided by 5 sin θ plus 2 cos θ এইটো এতিয়া কি কৰিম এই ৰাশিখিনি ওপৰে তলে আমি এনেকুৱা বনাবলৈ চেষ্টা কৰিম 5 sin θ - 4 cos θ বনালে তাৰ মানটো 0 পাতিব পাৰিম মানে এইটো সম হৈ যাব গতিকে তাৰ কাৰণে কি কৰিম 5 sin θ
-4 cos θ মানে এইটো লিখি লৈছোঁ কিয় এইটো বনাব লাগিব গতিকে এতিয়া -3 cos θ আছে -4 cos θ টো লিখিলোৱে আৰু ইয়াৰ লগত কি যোগ কৰিলে ইমান হ'ব গতিকে ইয়াৰ লগত cos θ যোগ কৰি দিলে কি হ'ব 5 sin θ -3 cos θ ওপৰটোৰ সৈতে সমান হ'ব ঠিক তেনেকৈ তলত 5 sin θ -4 cos θ টো প্ৰথমতে লিখি লৈছোঁ এইটো তাৰ পিছত এতিয়া +2 cos θ পাবলৈ কি যোগ কৰিব লাগিব 6 cos θ যোগ কৰিব লাগিব তেতিয়া কি হ'ব 5 sin θ +2 cos θ মানে ইয়াৰ সমান হ'ব এটো কিয় কৰিলো কাৰণ এই ৰাশিটোৰ মানটো আমি জানো সেই কাৰণে ইয়াত এতিয়া শূন্য কাটিম এফালে cos θ থাকিল এফালে 0 + 6 cos θ গতিকে ওপৰত cos θ তলত 6 cos θ গতিকে cos θ কেনসেল থাকিল 1/6 এটো হ'ব মান গতিকে 2 নম্বৰীয়া কোৱেশ্চন হয় গতিকে বেছি দীঘলীয়া কৰিব নালাগিব ইয়াত অলপ টেকনিক ইউজ কৰিব লাগিব এতিয়া নেক্সট কোৱেশ্চন প্ৰমাণ কৰা যে ইমান ইকুৱেল টু ইমান গতিকে লেফট হ্যান্ড সাইডটো লিখি লৈছোঁ √1 + sin θ এটো √ৰ ভিতৰত আছে গতিকে খুলি দিব পাৰিম আমি এনেকৈ √টো প্লাস √1 - sin θ তলতো এনেকৈ দিব পাৰিম এতিয়া কি কৰিম লসাগু লম এইটো আৰু এইটো লসাগুটো এই দুটা পূৰণ হ'ব 1 - sin θ স্কয়ার অফ 1 + sin θ এইটো হৰণ কৰিলে ইমান বাৰ যাব গতিকে এইটো ইয়াৰ লগত পূৰণ হ'ব গতিকে কিমান হ'ব 1 + sin θ দুটা হ'ব গতিকে স্কয়ার হৈ যাব প্লাস এইটো ৰাখিয়ে এইটো হৰণ কৰিলে ইমান বাৰ যাব আৰু এই ৰাশিটো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব একে হ'ব মানে স্কয়ার হ'ব দুটা এইখিনিলৈকে কৰা হ'ল এতিয়া কি কৰিম স্কয়ার আৰু স্কয়ার ৰুট আৰু স্কয়ার কেনসেল হ'ব গতিকে থাকি যাব ভিতৰৰখিনি ঠিক তেনেকৈ স্কয়ার ৰুট আৰু স্কয়ার কেনসেল গলে থাকিব 1 - sin θ আৰু এই দুটাক একেলগে এটা স্কয়াৰৰ ভিতৰত ভৰাই দিব পাৰিম ভিতৰত হ'ব 1 - sin θ * 1 + sin θ মানে a - b * a + b হলে কি হয় a স্কয়ার - b স্কয়ার হয় গতিকে এটো কিমান হ'ব ওপৰত sin θ কেনসেল গল 1 + 1 2 হল আকৌ স্কয়ার ৰুট অফ 1 - sin স্কয়ার হল স্কয়ার ৰুট অফ 1 - sin স্কয়ার মানে কি cos θ গতিকে কি হল 2 * 1/cos θ হল আৰু 1/cos θ মানে কি sec θ গতিকে রাইট হ্যান্ড সাইড প্রমাণ হল নেক্সট কোয়েশ্চন নাম্বার 18 এই কোয়েশ্চনটো রিপিট হৈছে আগৰ বছৰটো মানে 2018 নহলে 19 কোনোবা এটা সনত সৰি এইটো 18তে এইটো 18ৰ কোয়েশ্চন সলভ কৰি আছো 19ত আছে এইটো ৰিপিট হৈছে গতিকে কিছুমান কোয়েশ্চন ৰিপিট হয় sin 30 ৰ মানটো হাফ প্লাস tan 45 ৰ মান 1 minus cosec 60 মানে sin 60 ৰ উল্টা sin 60 টো হৈছে √3/2 গতিকে তাৰ উল্টাটো এইটো sec 30 টো মানে cos 30 ৰ উল্টা cos 30 টো হৈছে হাফ গতিকে হাফৰ উল্টাটো 2 cos 60 টো মান হৈছে কি cos এটো জবাতে অলপ ভুল হৈছে নেকি sec 30 ৰ মানটো √3/2 হয় √3/2 মানে এইটো cos 30 ৰ মানটো হয় কি √3/2 গতিকে sec 30 ইয়াৰ উল্টা 2/√3 এইটো 2/√3 হ'ব প্লাস cos 60 ৰ মানটো হৈছে হাফ প্লাস cot 45 মানে tan 45 ৰ উল্টা tan 45 টো 1 ৰ উল্টাটো 1 হ'ব গতিকে ওপৰত কিমান হ'ল এতিয়া তলত হৰবিলাকৰ লসাগু লম 2 আৰু √3 লসাগুটো 2√3 ওপৰত কিমান হ'ব 2 ৰে হেতু হৰণ কৰিলে √3 বাৰ প্লাস 1 ৰে হৰণ কৰিলে
তলত 1 আছে 2√3 বাৰ প্লাছ √3 এইটো 2 বাৰ 2 আৰু -2 পূৰণ কৰিলে -4 হ'ব। ঠিক তেনেকৈ তলতো 2√3 লসাগু হ'ব √3 ৰে 2 বাৰ গতিকে 2 পূৰণ 2 4 এইটোৱে √3 বাৰ আৰু এইটো 2√3 এইখিনি হ'ল। এতিয়া সমান চিহ্নৰ ওপৰত কি হ'ল 1√3 প্লাছ 2√3 হ'লে 3√3 -4 ডিভাইডেড বাই 2√3 তলতো 1√3 প্লাছ 2√3 হ'লে 3√3 আৰু এইটো প্লাছ 4 আছে ডিভাইডেড বাই 2√3। এতিয়া কি কৰিম ওপৰত হ'ল 3√3 -4 ডিভাইডেড বাই 2√3 এই হৰণ চিহ্নক পূৰণ চিহ্ন হিচাপে লিখিম গতিকে উল্টা হৈ যাব এইটো হ'ব 3√3 প্লাছ 4 এইটো একে আছে কেনসেল। এতিয়া কি কৰিম মই 3√3 প্লাছ 4 আছে এতিয়া মই তলে ওপৰে কি কৰিম এইটো একে লিখি লৈছো প্ৰথমে 3√3 প্লাছ 4 3√3 -4 ৰে তলে ওপৰে পূৰণ কৰিছো কিয় কৰিছো কাৰণ √3 আছে √3 আমি গুচাবৰ কাৰণে স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিবৰ কাৰণে আমি ইয়াক কি বনালো a + b * a - b হেতু বনালো হেতু হলে কি হয় a² - b² আকাৰত আহি যাব গতিকে তলত a + b * a - b হল গতিকে a² * b² মানে 3 * √3² -4² ওপৰত একে আছে গতিকে a - b * a - b হলে a - b হোল স্কয়াৰ গতিকে হেতু ভাঙি দিলে কি হ'ব a² - 2 * a * b plus b² গতিকে কিমান হ'ব তলত 3 * √3 3 ৰ স্কয়াৰটো 9 মানে 9 আৰু √3 ৰ স্কয়াৰটো হ'ব 3 গতিকে 9 * 3 হলে 27 27 - 16 কিমান হ'ব 27 - 16 হলে 11 হ'ব তলত ওপৰত কিমান হ'ব 3 ৰ স্কয়াৰটো 9 আৰু √3 ৰ স্কয়াৰটো 3 গতিকে 9 * 3 27 minus 4 * 3 6 6 * 4 24 √3 plus 16 গতিকে এইটো কৰিলে কিমান হ'ব তলত 11 ওপৰত হ'ব 27 plus 16 হলে কিমান হ'ব 43 minus 24 √3 গতিকে আনসাৰটো কি হ'ল 43 minus 24 √3 divided by 11 এইটো হৈছে কোৱেশ্চন নম্বৰ 18 এতিয়া লাষ্ট কোৱেশ্চন এইটো কোৱেশ্চন নম্বৰ 19 এটা লুডু গুটি এবাৰ মাৰি পঠিয়ালে এটা মৌলিক সংখ্যা 2 নম্বৰত 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এইটো সম্ভাৱিতা চেপ্টাৰৰ পৰা দিয়া আছে এটা লুডু গুটি এটা কেটা পিঠি থাকে টোটাল 6টা পিঠি থাকে আৰু প্ৰত্যেকতে 1 2 3 4 5 6 এনেকৈ নাম্বাৰিং কৰা থাকে গতিকে এটা মৌলিক সংখ্যা পোৱা প্ৰভাৱ সম্ভাৱিতাটো উলিয়াব দিছে 1 নম্বৰত গতিকে মুঠ সংখ্যা কিমান মুঠ সংখ্যা 6টা তাৰে মৌলিক সংখ্যা কেইটা মৌলিক আছে 2 3 5 তিনিটা গতিকে মৌলিক সংখ্যা পোৱা সম্ভাৱিতাটো কি হ'ব এটা মৌলিক সংখ্যা পোৱা সম্ভাৱিতা ইকুয়াল টু মুঠ সংখ্যা মানে 6টা তাৰ মাজতে মৌলিক সংখ্যাটো 3টা গতিকে এইটো কটাকটি কৰিলে হাফ হ'ব 2 নম্বৰত 2 আৰু 6 ৰ মাজৰ সংখ্যা 2 আৰু 6 ৰ মাজৰ সংখ্যা কেইটা আছে এইটো আছে সৰি এইটো নালাগে 2 আৰু 6 ৰ মাজৰ বুলি কৈছে গতিকে এই তিনিটা 3 4 5 গতিকে কেইটা তিনিটা গতিকে 2 আৰু 6 ৰ মাজৰ সংখ্যা পোৱা সম্ভাৱিতা কিমান হ'ব মুঠ সংখ্যা কিমান 6টা
আৰু 2 আৰু 6 মাজত পোৱা সংখ্যা কিমানটা 3টা গতিকে টোটাল 3/6 =